Welcome 2026 2026 এইটো প্ৰথম ভিডিঅ' নে 25তে দিছো আই ডোন্ট নো বাট কি খবৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো আমাৰ পিয়ানো সাজিকা অফিচিয়েল ইউটিউব চেনেললৈ এইটো বহুত দিনৰ মূৰত 1 year নাই হোৱা বাই দ্য ৱে এই ভিডিঅ'ত আমি কম যে আমি 2025 নো কি পালো নো একচুৱেলি কি কৰিলো বা কেনেকুৱা 2025 টো গ'ল কিবা স্পেচিয়েল আছে নেকি যে আমি বহু দিনলৈকে একদম বহুত বছৰলৈকে কথা মনত ৰখাই থ'ব পৰাকৈ কিবা কৰিলোঁ নে নাই বা ষ্টাৰ্টিং লেভেল আছিলে নে আমি তাৰপিছত কি কৰিব পাৰিম নে কিবা নোৱাৰিম এনেকুৱা আজি ভিতৰত আমি অলপমান আলোচনা কৰিম কম 2025ত কি হ'ল আমি কি এইখন আজি লিষ্ট যে মই 2025ত কি কৰিলোঁ তাৰ অলপমান ইয়াত কথা লিখা আছে বাট এইটো নহয় যে সকলো লিখা নাই কিছুমান আৰু নবা পইণ্টবোৰ পাহৰি থাকিব পাৰোঁ আৰম্ভ হৈছিলে 2025টো আৰু কি কৰিম একো আইডিয়া নাছিলে কাৰণ কেনেকৈ যাব কি কথা একো আইডিয়া নাছিলে কাৰণ কিবা এটা এক্সাম আছিলে আৰু বোলো এক্সামটোকে পাছ কৰাৰ পিছত যি টি কৰিম আৰু অফিচিয়েলি ইণ্টাৰেষ্টিং 2025ৰ 26 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিলে 26 জানুৱাৰীত এটা স্পীচ দিছিলোঁ ৰিপাব্লিক ডে'ৰ ওপৰত ৰিপাব্লিক ডে আমি কিয় উদযাপন কৰোঁ কি কাৰণে কৰোঁ বা কি কাৰণে কৰিব লাগে বা আমাৰ ইমান দিন ৰিপাব্লিকত আমিনো কিনো পালোঁ কি কথা অলপমান ডিটেইলছত এনেকুৱা এটা স্পীচ দিছিলোঁ সকলোৱে যোনটো স্পীচ দিছেগৈ সকলোৱে যিখিনি কথা কৈ থাকে সেইখিনিৰ বাহিৰে অলপমান যে ইণ্টাৰেষ্টিং কিবা ক'ব পাৰি নেকি বা এনেকুৱা কিবা কথা আছে নেকি যি 90% মানুহে নাজানে বা 10% মানুহৰ মাজতে অলপমান কথাটো ভাগ বতৰা হৈ থাকে বাট 90% নৰ্মেল পিপলে সেই কথাটো নাজানে গতিকে তেনেকুৱা কিছুমান কথা ক'বলৈ আমি 26 জানুৱাৰীত অলপমান প্ৰচেষ্টা চলাইছিলোঁ বাই দ্য ৱে তাত বহুত মানুহে কৈছিলে যে ৱা গতিকে এইটো এটা ইণ্টাৰেষ্টিং আছিলে আৰু গতিকে 26 জানুৱাৰী 2025ত এইটো এটা ইণ্টাৰেষ্টিং মমেণ্ট আছিলে তাৰপিছত 2025ত এটা স্কেম ছল্ভ কৰিছিলোঁ কাৰণ আপোনালোকে জানে যে মোৰ ইউটিউব চেনেলটোতো মই স্কেম ৰিলেটেড ভিডিঅ' দিওঁ কেনেকৈ স্কেমৰ পৰা বাচিব কি কৰিব মোৰ ভিডিঅ' চাগে 20-30 কিমান পাৰ্চেণ্ট নাজানো কিন্তু বেছিভাগ ভিডিঅ'ই তেনেকুৱা ওপৰত অনলাইন ছেফটি স্কেম চাইবাৰ ক্ৰাইম ছলভিং তেনেকুৱা ধৰণৰ গৈছে গতিকে নিজে এটা ছল্ভ কৰিলোঁ আৰু এই ছল্ভ বুলি নকওঁ ছল্ভেই একচুৱেলি সেইটো আৰু গতিকে তাৰ গতি আমি গম কথা পালোঁ আপোনালোকে হয়তো মই স্ক্ৰীনশ্বট দিম যে তাৰ কিবা কিবি কৰিলোঁ আৰু সেই কামটো ছল্ভ ছেম মনৰে এটা ধুনীয়া ভিডিঅ' বনালোঁ কাৰণ মোৰ কণ্টেণ্ট ক্ৰিয়েশ্যনটো বহুত বছৰৰ পৰা চলি আছে আৰু সেই ভিডিঅ'টো আছিলে যে ইলিগেল টম্বাকু চেল আৰু বিলবোৰ্ড লাগি আছে যোৰহাটৰ ওপৰত য'তে আছে আৰু সেই ভিডিঅ'টোত যোনটো টুইটাৰত ৰিটুইট কৰিছিলে আৰু সেই ভিডিঅ'টো বহুতো মিনিষ্টাৰে লাইক কমেণ্ট কৰিছিলে গতিকে সেইটো এটা বহুত ভাল লগা আছিলে मैं अभी जोৰহাট पे हूँ और जोरहाट का ये जोरहाट फोर्ट है बहुत बड़ा है और जोरहाट का मेरे सभी अच्छा लगता है लेकिन थोड़ा बहुत बुरा लगता है वो क्या है ना यहाँ पर जो बिल बोर्ड है वहाँ पर जो तंबाकू टाइप का सीज़न है वो प्रमोट होता है ये प्रमोट होता है तो अच्छा नहीं लगता है क्योंकि গতিকে সেই ভিডিঅ'টোত ভাল হৈছিলে এটা এনেকুৱা পষ্ট আৰু যিখিনি কথা লিখিছিলোঁ তাত যেনেকৈ যোনটো ইলিগেল চলি আছে গতিকে সেইটোৰ ওপৰত মজা লাগি গ'ল সেই কথাটোত 2025ত আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল মই হাৰ্ডৱেৰ জ্ঞান বহুত পাই গ'লোঁ ধৰি লওক ছফ্টৱেৰ কামটো কৰি থাকোঁ আৰু কিন্তু হাৰ্ডৱেৰ কি পাৰ্টত কি লাগিলে কি হয় কি নাই কাৰণ নিজে মই PC পাৰ্ট খুলি মেলি কিবা কিবি বহুত মানে বস্তুটো চালোঁ আৰু গতিকে ইণ্টাৰেষ্টিং লাগিলে যে হাৰ্ডৱেৰ নলেজ ডিপত অলপমান পালোঁ এইটো নহয় যে মই একদম মাষ্টাৰ কৰি দিলোঁ তেনেকুৱা নহয় বাট কি যদি কিবা যদি ধৰি লওক কি ক'ত কি হৈ আছে গম পোৱা হৈ গ'লোঁ আৰু নিজে PC বিল্ড কৰিবলৈ প্ৰথম আৰম্ভ কৰিলোঁ নিজে মানে কি আৰু পাৰ্টবোৰ জইনিং 2025 যদি আটাইতকৈ ইণ্টাৰেষ্টিং কিবা এটা দেখিলোঁ বুলি কওঁ তাৰ মাজত হৈছে গোলাঘাটত এদিন ভাওনা কৰিবলৈ গৈছিলোঁ আৰু তাত এটা মই যেতিয়া নামিছিলোঁ আৰু তাত এটা সৰু ল'ৰাই ভিডিঅ' দিম চাগে পেলাই দিবাগে বুটলে আনিছা ভাল কাম কৰিছা হা অঁ থেংক ইউ কিবা এটা তেনেকৈ টানি যোনবোৰ আমি পেলাই দিওঁ নে নলা নৰ্দমাত যিখিনি আমি ড্ৰাগছ পেলাই দিওঁ তেনেকুৱাবোৰ টানি লৈ গৈ আছে একদম কাপোৰ চাপোৰ সেইটো ভেৰি হেপী মমেণ্ট আছিলে আৰু মই সেইটো টুইট কৰিছিলোঁ আপোনালোকে হয়তো যদি মোৰ ইয়াৰ লগত জড়িত হৈ আছে আপোনালোকে দেখিছিলে সেইটো এটা ইণ্টাৰেষ্টিং লাগিলে কাৰণ এইটো জানক যে তেতিয়ালৈকে মোৰ প্ৰচেছটো কি কৰিম ইয়াত কোনো প্লেনিং নাছিলে মানে কি হ'ব কি কথা গম পোৱা নাছিলোঁ কাৰণ মোৰ 2026ত যোনটো বৰ্তমান 2026তে যে কিবা এটা কি কৰিম আমি মানে প্লেনবোৰ আছিলে 2026ৰ পৰাই 2025 লাষ্টলৈ ইণ্টাৰেষ্টিং হ'ল কিন্তু যিহেতু আমাৰ 2026ত প্লেন আছিলে আমি কিবা কিবি কৰিম
বাট গতিকে এইটো আছিলে গতিকে এইকেইটা প্ৰথম ইণ্টাৰেষ্টিঙত বেছি ইণ্টাৰেষ্টিং নহ'লেও কিবা অকণমান সৰু কথাতে বহুত আমেজিং আছিল আৰু 2026ত যিহেতু মুভি ক্ৰিয়েট কৰাৰ কথা আছে আমি শ্বৰ্ট ফিল্ম বনোৱা কথা আছে তাৰ ওপৰত যিহেতু আমাৰ ষ্টৰি লাগিব গতিকে বহুতকেইটা আমি ষ্টৰি লিখিলোঁ আৰু সেই ষ্টৰি আমি চাব লাগিব কাৰোবাৰ আকৌ বা দেখুৱাব লাগিব তাৰপিছত আমি সেইটো ৰিক্ৰিয়েট কৰিব লাগিব কিন্তু 2025ত আমাৰ বহুতকেইটা ষ্টৰি ক্ৰিয়েট হৈ গ'ল যিটোৰ ওপৰত আমি 2026ত কাম কৰিবলৈ অলপমান ভাল পাম আৰু এনেকৈয়ে মোৰ 4-5-6 মাহ গুচি গৈছিলে 2025টো তাৰপিছত জুলাই মানৰ পৰা অলপমান কমপ্লিটলি বেলেগ হৈ থাকিল কাৰণ আমি কাম কৰি আছিলোঁ এআইৰ আগৰ পৰাই কিন্তু 2000 জুলাই পৰা মানৰ পৰা সেইটো আমি ডিপটত গ'লোঁ তাৰ লগত অলপমান কামত লাগিলোঁ জুলাই মানৰ পৰা আৰু অলপমান বেলেগ কামত আমি জড়িত হৈ গ'লোঁ আৰু এটা মজাৰ কথা হ'ল গুগল মেপত মোৰ লেভেল 6 পাই গ'লোঁ যোনটোৰ মাজে মাজে মই কিবা কিবি দি থাকোঁ আৰু এইটো মজা গুগল মেপৰ পৰা গতিকে কিবা কিবি আহি থাকে আৰু এতিয়া অলপমান চিৰিয়াছৰ কথাত আহিলোঁ 2025ত আমি এটা যদি এআই টেষ্টিং কৰিলোঁ এআইৰ লগত কাম কৰিলোঁ অ'নিয়াই নামৰ এটা এআইও আমি ক্ৰিয়েট কৰি আছোঁ যোনটো প্ৰট'টাইপতকৈ অলপমান ওপৰত আছে যদি বনাই আছোঁ আমি তিনিটা গ্ৰুপ ক্ৰমে মনদীপ গগৈ জ্ঞানদীপ গগৈ আৰু মই পিয়ানুজ হাজৰিকাই আমি এটা এআই ক্ৰিয়েট কৰি আছোঁ এআই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এআই ক্ৰিয়েট নহয় একচুৱেলি এটা আমি ছিষ্টেম ক্ৰিয়েট কৰি আছোঁ যিটোৱে অল এভৰিথিং ছল্ভ কৰিব পাৰিব বহুতে জানে আৰু তাৰ লগতে সংগতি ৰাখি এটা ধুনীয়া পডকাষ্ট কৰিলোঁ আৰু মোৰ জীৱনৰ প্ৰথমটো পডকাষ্ট আৰম্ভ হৈছিল সেইটোৰ পৰাই প্ৰিয়ানুজ প্ৰতিম আজি আমাৰ মাজত আছে আমি আজি আচলতে প্ৰিয়ানুজে এআই জৰিয়তে তেওঁ নতুনকৈ কিছুমান বস্তু উদ্ভাৱন কৰিছে আজি আমি এই অনুষ্ঠানটোৰ জৰিয়তে আচলতে তেওঁ কি সৃষ্টি কৰিছে আমি তাকে অকণমান পাতিম আৰু ৰাইজে ইয়াৰ পৰা কেনেধৰণেৰে উপকৃত হ'ব তাৰ বিষয়ে অলপমান আমি প্ৰিয়ানুজৰ মুখেৰে জানিম প্ৰথমতে তোমাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ বা প্ৰথমতে এই মঞ্চ দিয়াৰ কাৰণে খবৰ 24/7 ধন্যবাদ জনাইছোঁ গতিকে সেই পডকাষ্টত আমি কথা পাতিছিলোঁ যে কেনেধৰণৰ এআই কি কৰিব পাৰে বা আমাৰ অ'ন এআইটোনো কি কৰিব পাৰে তাৰ ওপৰত আৰু সেইটো ৰিলেটেড আমাক কিবা কিবি প্ৰশ্নৰ মই উত্তৰ দিছিলোঁ মিডিয়া ওচৰত আৰু গতিকে সেইটো ইণ্টাৰেষ্টিং লাগিলে আটাইতকৈ অসমৰ তথ্য প্ৰযুক্তি ক্ষেত্ৰত নতুন যুগৰ সূচনা এক অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তা এআই প্ৰস্তুত অসমীয়াৰ লগতে বিশ্বৰ 100তকৈও অধিক ভাষাত সহজে সংযোগ স্থাপন অসমৰ 3 যুৱকে প্ৰস্তুত কৰিলে অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তা যোৰহাটৰ মেলেং সুদামুৱাৰ প্ৰিয়ানুজ প্ৰীতম হাজৰিকা গোলাঘাটৰ সৰুপথাৰ মনদীপ গগৈ আৰু জ্ঞানদীপ গগৈয়ে এক অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তা এআই প্ৰস্তুত কৰি উলিয়াইছে অসমৰ তথ্য প্ৰযুক্তি ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হৈছে যোৰহাটৰ মেলেং সুদামুৱাৰ প্ৰিয়ানুজ প্ৰতিম হাজৰিকা গোলাঘাটৰ সৰুপথাৰ মনদীপ গগৈ আৰু জ্ঞানদীপ গগৈ এক অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰস্তুত কৰি উলিয়াইছে এই এআইৰ বিশেষত্ব হৈছে অসমীয়াৰ লগতে বিশ্বৰ 100তকৈও অধিক ভাষাত সহজে সংযোগ স্থাপন আৰু কথোপকথন কৰিবলৈ সক্ষম গতিকে শেষ হ'ল এই পডকাষ্ট এআই নিউজ চেনেল বাতৰি কাকত গতিকে এইখিনি অলপমান ইণ্টাৰেষ্টিং আছিলে আৰু আমাৰ 2025তে আমাৰ এআই নিউজ চেনেল পডকাষ্ট আৰু নিউজ পেপাৰত আমাৰ নাম আহিবলৈ সক্ষম হৈছিল এণ্ড 2025ত মই লাভ কৰিলোঁ এইখিনি কিতাপ আৰু আটাইতকৈ মজাৰ কথাটো হ'ল 2025ত মই প্ৰগ্ৰেমিং লেংগুৱেজ ডিপটত যাবলৈ আৰম্ভ কৰিলোঁ আৰু লাহে লাহে প্ৰগ্ৰেমিঙত মই অলপমান ভালকৈ বুজিবলৈ আৰম্ভ কৰিলোঁ বহুতকেইটা লেংগুৱেজ ট্ৰাই কৰিলোঁ বহুতকেইটা বুজিলোঁ বহুতকেইটা বুজি নাপালোঁ কিন্তু ট্ৰাই কৰি আছোঁ লাহে লাহে এইবোৰ হৈ থাকিব কাৰণ একটা বছৰত আপোনালোকে সকলো কাম কৰিব নোৱাৰে চাওক আজি ChatGPT অপেন এআই চাওক 2015-16-17 মানৰ পৰা তেওঁলোকে লাগি আছে আৰু এতিয়া কিবা এটা পাইছে কিন্তু এতিয়াও প্ৰফিটেবল বিজনেছ নহয় গতিকে এবছৰত আপোনালোকে কিবা এটা বহুত ডাঙৰ কাম কৰিব নোৱাৰে কাৰণ 10-15 বছৰ এটা কামত লগাৰ পিছতে সেইটো ছাকচেছ ৰেট তাৰ বাঢ়ি যায় গতিকে কামত এতিয়াও লাগি আছোঁ আৰু আগলৈও লাগি থাকিম গতিকে আপোনালোকে জানিলে প্ৰগ্ৰেমিং লেংগুৱেজত অলপমান শিকিলোঁ জানিলোঁ বুজিলোঁ কম্পিউটাৰ নলেজ অলপমান আহিলে হাৰ্ডৱেৰ নলেজো আহিলে অলপমান বুকো ৰিডিং কৰিলোঁ যোনটো অলপমান বুকো ৰিডিং কৰিলোঁ কিন্তু যিমান ভাবিছিলোঁ সিমান সম্ভৱ নহ'ল কিন্তু 26ত প্লেন আছে যে 10-12খনমান বুক ৰিডিং কৰিব লাগিব খুব মই লিষ্টখন দি দিম কোনকেইখন বুক মই ৰিড কৰিম আৰু আপোনালোকক কৰিব পাৰে সকলো পলিটিক্সৰ পৰা আৰম্ভ কৰি ফিজিক্সৰ পৰা আৰম্ভ কৰি মেথামেটিক্স আৰু বিজনেছলৈকে
সকলো সেই লিষ্টখনত অন্তৰ্ভুক্ত হৈ আছে আৰু 2025ত এংকৰিঙো কৰিলোঁ গতিকে ভাল লাগিলে 2-3টা এংকৰিং কৰিলোঁ আপোনালোকক মই অলপমান দি দিম এংকৰিং কৰিলোঁ আৰু জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ উপলক্ষে যি পতা হৈছিলে তাহাঁতো এংকৰিং কৰিবলৈ সক্ষম হ'লোঁ আমাৰ মাজত উপস্থিত হৈছেহি মূল ঘোষক হিচাপে থাকিব আজি অনুষ্ঠানটোৰ এই বিদ্যালয়ৰ পৰা পৰীক্ষাতে উত্তীৰ্ণ হোৱা ছাত্ৰ মেলেং খুদামা গাঁৱৰ নিবাসী শ্ৰীমান প্ৰিয়ানুজ প্ৰতিম হাজৰিকা মই তেওঁকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এয়া প্ৰিয়ানুজ প্ৰতিম হাজৰিকা তেওঁ AI দিশত অতি সফলভাৱে অধ্যয়ন কৰি আছে আশা কৰোঁ তেওঁ এই দিশত অধিক সফলতা পাওক আৰু আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনক মই প্ৰিয়ানুজক এখন ফুলাম গামোচাই আদৰণি জনাবলৈ বিদ্যালয়ৰ ছাত্ৰী শ্ৰীমতী অৰ্পণা বৰাক অনুৰোধ জনাইছোঁ 2025ত বহুকেইজন ব্যক্তিক লগ পালোঁ তেওঁলোকক ফিজিকেলো লগ পালোঁ আৰু ডিজিটেলো লগ পালোঁ কিন্তু সকলো বহুত ভাল ব্যক্তি গতিকে সকলোৰে লগত কথা পাতি ভাল লাগিলে বহু কথা জানিলোঁ ইণ্টাৰনেটৰ কথা জানিলোঁ ছ'চিয়েল মিডিয়াৰ কথা জানিলোঁ এটচেট্ৰা গতিকে ভাল লাগিল আৰু এবাৰ 2025ত এনে কেইটামান ভিডিঅ' বনালোঁ যিকেইটা এভৰিগ্ৰীণ ভিডিঅ' হয় আপুনি যদি 10 বছৰ পিছতো চাব পাৰে সেইকেইটা ভিডিঅ' চাব পাৰে মই AI ওপৰত ভিডিঅ' বনালোঁ AI কেনেকৈ কৰে আমি ইয়াৰ ওপৰত পডকাষ্ট ক্ৰিয়েট কৰিলোঁ আমি এটা ডকুমেণ্টাৰী টাইপ ভিডিঅ' বনালোঁ ডিপ লাৰ্ণিঙৰ বিষয়ে ক'বা নেকি অলপ ডিপ লাৰ্ণিং হৈছে মেচিন লাৰ্ণিঙৰ এটা পাৰ্ট ডিপ লাৰ্ণিং সেইটোৱে হেল্প কৰে মডেল আমি সেইটো লাৰ্ণ অন দেয়াৰ ওন বাই ইউজিং সামথিং কল্ড নিউৰাল নেটৱৰ্কছ মানে নিউৰাল নেটৱৰ্ক কিনে সেইটো দেখুওৱা যায় চিষ্টেমটো ৱৰ্ক কৰা মানে আমাৰ হিউমেন ব্ৰেইনৰ নিচিনাকৈ সেইটো কাম কৰিবলৈ নিউৰাল নেটৱৰ্ক ইউজ কৰি কিনে আমি সেইটো ইউজ কৰি বনাওঁ ডিপ লাৰ্ণিং এটা পাৰ্ট হয় মেচিন লাৰ্ণিং আৰু এইটোৱে বহুতখিনি কাম কৰিব পাৰে যেনেকৈ হেণ্ডেল কৰিব পাৰে ভাষা হেণ্ডেল কৰিব পাৰে বা ইমেজ স্পীচ আৰু টেক্সট মানে হেণ্ডেল কৰিব পাৰে মানে যোনটো আমি এনেকুৱা ধৰণৰ কথা আলোচনা কৰিছিলোঁ AI ফিউচাৰত কি হ'ব পাৰে কি নহ'ব পাৰে তাৰপিছত যেতিয়া আমাৰ AI আমাৰ নিজেও AI ক্ৰিয়েট হৈ গ'ল তাৰপিছত আমি কথা পাতিলোঁ যে কি কৰিব পাৰে এটচেট্ৰা গতিকে আপোনালোকে যদি আপোনালোকে পডকাষ্টসমূহ চাব বিচাৰে তেনেহ'লে আপোনালোকে যাব পাৰে মনদীপ গগৈ ইউটিউব চেনেলত আৰু তাত আমি AI ওপৰত এনেকুৱা ধৰণৰ ডিপত কথা পাতিছোঁ যি আপোনালোকে আছামিজ লেংগুৱেজত আৰু ক'তো ভিডিঅ' নাপায় বুলি মই গেৰাণ্টি দি ক'ব পাৰোঁ এতিয়া আহি গ'ল আমি কৰোঁ 2025ত AI আটাইতকৈ ভাল লগা কথাটো হ'ল আমি AI জানিছে আপোনালোকে আমাৰ AI ওপৰত কাম চলিলে কিন্তু এইটো নহয় যে আমি AI ওপৰতে কাম কৰি আছোঁ আমি মাল্টিপল ডমেইনত কাম কৰি আছোঁ কাৰণ ড্ৰিম হৈছে পলিমেথ বনা গতিকে সকলো কামতে এক্সপাৰ্ট হ'বলৈ যোনটো মজা সেইটোহে মজা আচল মজা গতিকে আমি মুভি কামতো লাগি আছোঁ আমি ষ্টৰি কামতো লাগি আছোঁ আমি ছং ৰাইটিঙৰ কামতো লাগি আছোঁ আমি পয়েম ৰাইটিঙৰ ওপৰত লাগি আছোঁ আমি ভিডিঅ' জেনেৰেটৰো কৰি আছোঁ AI কামো কৰি আছোঁ বিজনেছো কামো কৰি আছোঁ এণ্ড অল এভৰিথিং সকলো কাম কৰি মজা লাগে কাৰণ এপিনে কৰি আছোঁ মই কোডিং এপিনে কৰি আছোঁ মই প্ৰগ্ৰেমিং গতিকে 2025টো মাল্টিপল কাম কৰি আটাইতকৈ মজা লাগিলে কোডিং প্ৰগ্ৰেমিঙৰ পৰা আৰম্ভ কৰি এডিটিং ষ্টৰি এটচেট্ৰা এনেকুৱা ভিডিঅ' বনোৱাৰ পৰা আৰম্ভ কৰি আটাইতকৈ মজা লাগিলে আৰু মোৰ যোনটো হিডেন ইউটিউব চেনেল কাৰণ আপোনালোকে জানে মোৰ মাল্টিপল ইউটিউব চেনেল আছে আৰু তেনেকুৱা ইউটিউব চেনেলৰ মিলিয়ন অফ ভিউজ পাবলৈ আমি সক্ষম হ'লোঁ গতিকে বহু হাজাৰ ছাবস্ক্ৰাইবাৰো এই বছৰত পালোঁ বহুত মিলিয়ন ভিউজো পালোঁ গতিকে যোনে চেনেলটো চাই আছে হয়তো গম নাপায় মই বুলি কিন্তু সকলোকে ধন্যবাদ আৰু এইটো মই গেৰাণ্টি দি ক'ব পাৰোঁ সেই চেনেলটো আপোনালোকে এবাৰ হ'লেও চাইছে যদি শেষত আমি ক'বলৈ যাওঁ 2025টো এটা এমেজিং ইয়েৰ যদি মই ভাবিছোঁ 2026ৰ পৰা অলপমান ভাল হ'ব কিন্তু 2000 শেষলৈ অলপমান আমাৰ মনত আনন্দই লাভ কৰিলে গতিকে আমি পডকাষ্ট গ'লোঁ নিউজ চেনেলত কথা পাতিলোঁ এয়া বনালোঁ আমাৰ AI ওপৰত অলপমান প্ৰডাকশ্যনৰ কাম কৰিলোঁ আমাৰ টিম মেম্বাৰ মনদীপ গগৈ জ্ঞানদীপ গগৈ মই প্ৰিয়ানুজ হাজৰিকাই আমি কাম কৰিলোঁ আমাৰ AI ফাউণ্ডাৰ মনদীপ গগৈ এজ এ ফাউণ্ডাৰ মই আমি সকলোৱে কাম কৰিলোঁ ভাল লাগিলে আৰু 2026তো আমাৰ এইটোৱে প্লেন আছে এইটোৱে প্লেন নহয় আমাৰ মাল্টিপল কাম আমি যিহেতু কৰি আছোঁ কৰি থাকিম গতিকে আমি তাৰ ওপৰত আমি AI ওপৰতো কাম কৰিম মোৰ 2026টো এটা এমেজিং ইয়েৰ হ'বলৈ গৈ আছে গতিকে নতুন বছৰ আপোনালোকে সকলোকে ধন্যবাদ জনাই আমাৰ ভিডিঅ'টো আজি এণ্ড কৰিব বিচাৰিছোঁ আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ 2025টো কেনে গ'ল আৰু ভিডিঅ'টো কি কৰিলোঁ আই ডোণ্ট ন' কাৰণ ভিডিঅ'টো
স্ক্ৰিপ্ট বুলি কৈছিলোঁহে, এনেই কিবা এটা লিখি থৈছিলোঁ, স্ক্ৰিপ্ট বোলে নাই আৰু এনেই কিবা কিবি লিখি থৈছিলোঁ। আৰু মই এটা হিন্দী নতুনকৈ টেগ চেনেল ষ্টাৰ্ট কৰিছোঁ, কাৰণ ইয়াত মই যোনটো টেগ ভিডিঅ' দিওঁ তাত ইমান ভিউজ নাহে, কাৰণ মই মনিটাইজৰ কাৰণে ইউটিউবত কাম নকৰোঁ, আপোনালোকে জানিছে। তেওঁ ভিউজ আহিলে আৰু নিজে ভাল লাগে, কাৰণ সকলো বেছি মানুহে জানিব পাৰে। ইয়াত মাজে মাজে আহি থাকিব, চেনেল ছাবস্ক্ৰাইব কৰি দিব, আৰু সেই চেনেল ছাবস্ক্ৰাইব কৰি দিব, আৰু ইয়াতো মাজে মাজে এনে ভিডিঅ' আহি থাকিব। আৰু মই প্ৰম ইঞ্জিনিয়াৰিঙৰ কোৰ্চ উলিয়ালোঁ, যোনটো আপোনালোকে চাব পাৰে, আৰু মই তাৰ এটা পেইড কোৰ্চ আনি আছোঁ, আৰু তাৰ মই নতুন ভিডিঅ' আনি থাকিম, কোৰ্চ আনি আছোঁ। গতিকে আপোনালোকে প্ৰম ইঞ্জিনিয়াৰিঙৰ যদি সেই কোৰ্চ ভিডিঅ' চাব পাৰে, ডেছক্ৰিপশ্যনৰ লিংক আছে, নতুবা আই বটনত আহি আছে। লগ পাম আৰু এটা সুন্দৰ ভিডিঅ'লৈ। আপোনালোকক এতিয়ালৈকে বিদায় মাগিছোঁ, আৰু নতুন বছৰৰ সকলোলৈকে শুভেচ্ছা থাকিল। তপ্ত তীখারে অগ্নিশক্তি রক্ত বর্ণে জলে জ্বলিলে মুক্তি পিয়াসী সুপ্ত মানুহৰ বক্ষ তীখা হৈ গলে গলিলে জনতাতন্ত্ৰৰ সাজি ললো অস্ত্ৰ স্বতন্ত্ৰতাকে আনিম বুলি কোখন জ্বৰ সহস্ৰ মানুহৰ আৰ্তনাদ আৰু নুশুনো বুলি আমাৰে দেশতে ফল্গু সদৃশ গুপ্ত সংগ্ৰাম চলে চলিলে